সকলোকে সুপ্ৰভাত জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ছট পূজা চাব আহিছোঁ। এবাৰো অহা নাছিলোঁ, এইবাৰে প্ৰথম আহিছোঁ বৰলীয়া নদীৰ পাৰত। চাহক এইখিনিৰে সোমাই যাব লাগিব। এইখনে হৈছে প্ৰধান গেট। নদীৰ পাৰতে ছট পূজা কৰা হয়। বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে এই পূজাটো কৰে। আমাৰ অসমীয়া মানুহেও ইয়ালৈ আহে, এই জুবিন দাক শ্ৰদ্ধা জনাইছে। শ্ৰদ্ধাঞ্জলি জনোৱা এইখিনি ঠাই। জুবিন দাই ন্যায় পাবই লাগিব। বহুত ভাল লাগে, শুনি আছিলোঁ এই পূজাটো ৰাতিপুৱাৰ ভাগত চাই। আগদিনাখন গধূলি সূৰ্য ডুব যোৱাৰ আগত পূজাখিনি কৰে আৰু পিছদিনাখন ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগত পূজাটো কৰে। বহুত নিয়ম আছে, বহুত নিয়ম পালন কৰে এই পূজাটোৰ আগমুহূৰ্তত। মই এইবাৰে প্ৰথম আহিলোঁ, যদিও একেবাৰে কাষতে এই পূজাটো হয়, মোৰ ঘৰৰ কাষতে পূজাটো হয়। এবাৰো অহা নাছিলোঁ, এইবাৰে প্ৰথম আহিলোঁ। আৰু বিশেষ ধৰণৰ এটা পিঠা বনাই তেওঁলোকে, থেপলা নেকি এনেকুৱা ধৰণৰ কয় আৰু। খাই বহুত ভাল লাগে, মই কিন্তু খাই পাইছোঁ। সেইটোৰো বহুত ধৰণৰ বস্তু লাগে। বৰ ধুনীয়াকৈ সজাইছে, লাইটৰ আলোকসজ্জা। বহুত দূৰলৈ মানে সজাইছে, যিহেতু মানুহ বহুখিনি হয়। আমাৰ অসমীয়া মানুহো ৰাতিপুৱা আহি বহুতেই চাকি বন্তি লগাই দিয়ে, আৰু চাকি বন্তি লগাই সেইখিনি নদীত ফহাই দিয়ে। কলৰ দনাতেই হওক বা বিভিন্ন ধৰণৰ কাপোৰৰ যি কাৰ্টন টাইপৰ বক্স আছে, সেইবিলাকত চাকি বন্তি লগাই নদীত ফহাই দিয়ে। মানে সূৰ্যক সেৱা কৰে, সূৰ্যক লৈ এই পূজাটো কৰা হয়। আমাৰ যেনেকৈ বিহু, তেওঁলোকৰ তেনেকৈ এই ছট পূজা। বহুত মানুহ আহিছে, ভাল লাগিছে সেইকাৰণে। সূৰ্য উদয় হোৱাৰ আগতেই তেওঁলোকে এই পূজাখিনি সম্পন্ন কৰিব। ভাল লাগিছে, এটা ঠাণ্ডা ঠাণ্ডা ভাৱ আছে। অকণমান তলৰ ফালে গৈ আছোঁ চাবলৈ। মানুহবিলাকে টুকুৰি বুলি কয়। আমি মানে অসমীয়াত যিটো মানে ভাত তাত বিলাবৰ কাৰণে কিছুমান ঠাইত ব্যৱহাৰ কৰোঁ, টুকুৰি বুলিয়ে কয়। সেই টুকুৰিটোতকৈ সা সামগ্ৰীখিনি লৈ আহে পূজা কৰাৰ কাৰণে, মূৰৰ ওপৰত দুয়োখন হাতেৰে লৈ। আৰু যিবিলাকে তাৰমানে বিশেষভাৱে কিবা এটা ভাবে, তেওঁলোকে ঘৰৰ পৰা আহোঁতে গোটেই ৰাস্তাটোত দণ্ডৱত দি সেৱা কৰি কৰি আহি থাকে, পূজাৰ স্থানখিনি নোপোৱালৈকে। বহুত কষ্ট হয়, কিছুমানক ধৰি ধৰি নিবলগীয়া হয়, কাৰণ লঘোণে থাকে কেইবাদিনৰ আগৰ পৰাই। এইবিলাক নদীত এনেকৈ সহায় দি আছোঁ চাকি বন্তি লগাই। বহুত সময় এনেকুৱাকৈ নদীত ভাহি থাকে, ভাল লাগে। আৰু যিবিলাক ঠাইত বহুত বেছিকৈ এনেকুৱাকৈ পূজা কৰা হয়, সেইবিলাকত চাবলৈ আৰু বেছি ভাল লাগে। গোটেই নদীটোতে চাকি ধূপেৰে ভৰি পৰে, নদীটোৰ বুকুখন ভৰি পৰে চাকি ধূপেৰে।
এই পূজাটোত বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন, মই তাৰে কিছুমান জানো। আদাৰ শিপাৰ সৈতে আদা গছ লাগে, মূলা লাগে, কুঁহিয়াৰ লাগে, ডালৰ সৈতে গোটেই ডাল আৰু পাতটো লাগে, নাৰিকল লাগে। এনেকুৱা ধৰণৰ কিছু সামগ্ৰী এই পূজাটোত প্ৰয়োজন হয়। এতিয়া ৰাতিপুৱা বৰ সময় হ'লে আৰু সূৰ্য উদয় হ'ব। বহুত ভাল লাগিল এই পূজাটো চাই, আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাম। সকলোকে দিনটো শুভ হোৱাৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।